আজিকালি মানুহবোৰে যেন নিজক পাহৰি পেলাইছে। এম্বুলেন্সখন সাইড দিবৰ কাৰণেও তেওঁলোকৰ হাতত যেন সময় নাইকিয়া হৈ পৰিছে। নমস্কাৰ বন্ধুসকল, আকৌ আহিলো এটা মনৰ কথা লৈ আপোনালোকৰ মাজলৈ। তেনেহলে বলক আৰম্ভ কৰোঁ। বন্ধুসকল, আজি কিছুদিনৰ আগৰ কথা। মই সন্ধিয়া সময়ত ওলাই গৈছিলোঁ। অফিচ নথকা দিনত সন্ধিয়া সময়ত মই প্ৰায় ওলাই যাওঁ। কেতিয়াবা লগৰবোৰৰ ৰুমলৈ যাওঁ, কেতিয়াবা এনেই ক'ৰবালৈ ওলাই যাওঁ মনটো অলপ ভাল লগাবলৈ বুলি। যিহেতু ব্যক্তিগত খণ্ড এটাত কাম কৰি আছোঁ, সপ্তাহত সোমবাৰৰ পৰা শনিবাৰলৈ একেবাৰে সময় নাথাকে। সেয়েহে দেওবাৰৰ দিনটো সময় পালে অলপ ওলাই যাওঁ লগৰবোৰৰ লগত, বা কেতিয়াবা অকলেই ওলাই যাওঁ। আজি কিছুদিন আগত দেওবাৰ এটাত সন্ধিয়া সময়ত মই ওলাই গৈছিলোঁ। কিছুদূৰ ওলাই যোৱাৰ পাছত দেখিলোঁ গোটেই ৰাস্তাটো জাম লাগি আছে। নানান গাড়ী মটৰে জাম কৰি থৈছে। তেনেতে লক্ষ্য কৰিলোঁ মোৰ সন্মুখৰ পৰা এখন এম্বুলেন্স আহি আছে। মই যিমান পাৰোঁ মোৰ স্কুটিখন ছাইড কৰি এম্বুলেন্সখন যাবলৈ ৰাস্তাটো বনাই দিলোঁ। সদ্যহতে মই যেতিয়া এম্বুলেন্স দেখা পাওঁ, মোৰ আগফালৰ পৰাই হওক বা পিছফালৰ পৰাই হওক, যেতিয়া এম্বুলেন্সখন অহা যোৱা কৰে, মই যিমান পাৰোঁ তেওঁলোকক ছাইডটো দিবলৈ চেষ্টা কৰোঁ। কাৰণ তাত এজন ৰোগী থাকে। হয়তো তেওঁ সময়মতে গৈ নাপালে মৃত্যু হ'ব পাৰে। এজন মানুহৰ জীৱনৰ মূল্য কিমান সেইটো মই ভালকৈ বুজি পাওঁ। অন্য দিনাৰ দৰে সেইদিনাও মই মোৰ স্কুটিখন ছাইড কৰি পেলাই মই এম্বুলেন্সখন আহিবলৈ ৰাস্তাটো এৰি দিলোঁ। ঠিক তেনে সময়তে মোৰ পিছফালৰ পৰা এখন গাড়ী আহি মোৰ সন্মুখত ৰাখি এম্বুলেন্সৰ ৰাস্তাটো বন্ধ কৰি দিলে। এম্বুলেন্সখন বহু সময় সেই গাড়ীখনৰ কাৰণে আগুৱাই আহিব পৰা নাছিল। মোৰ অলপ খং উঠাৰ কাৰণে মই গৈ গাড়ীৰ গ্লাছত টুকুৰ মৰাত গাড়ীখনৰ গ্লাছখন নমাই দিলে। দেখিলোঁ এজনী ভদ্ৰ মহিলাই গাড়ীখন চলাই আহি আছে। মই মানুহজনীক অলপ বেয়াকৈ ক'লোঁ। মানুহজনীক ক'লোঁ, বাইদেউ, গোটেই মানুহবোৰে এম্বুলেন্সখন যাবৰ কাৰণে ৰাস্তাটো এৰি দিছে। তেনেস্থলত আপুনি গাড়ীখন আগত সোমোৱাই পেলাই এম্বুলেন্সখন কিয় বন্ধ কৰি দিলে? তেতিয়া মানুহজনীয়ে মোক ক'লে, ৰাস্তাটো খালী থকাৰ কাৰণে মই সোমোৱাই দিলোঁ। এম্বুলেন্সখনে বেলেগ এটা ৰাস্তাৰেতো যাব পাৰে। কথাষাৰ শুনাৰ পাছত মই মানুহজনীক একো নক'লোঁ। মানুহজনীৰ সাজ পোছাক দেখি ভদ্ৰ মহিলা যেন লাগিল। হয়তো কোনোবা ভাল ঘৰৰ মহিলা। কিন্তু ইমান ভাল ঘৰৰ মহিলা হৈ এজনী ভদ্ৰ মহিলাই এম্বুলেন্স এখন তেনেকৈ ৰাস্তাৰ মাজত বন্ধ কৰি থকাটো কিমান যুক্তিসংগত, সেইটো বুজি নাপালোঁ। আজিকালি প্ৰায়বোৰ সময়তে দেখোঁ মানুহবোৰে যেন এম্বুলেন্সক ছাইড দিবলৈও সময় নোহোৱা হৈ গৈছে। আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ এটা জীৱক জীৱন দান কৰিবৰ কাৰণে আমাৰ হাতত যদি 5 মিনিট সময় এটা নাথাকে, তেনেহ'লে আমি জীৱশ্ৰেষ্ঠ বুলি নিজক কেনেকৈ প্ৰমাণ দিম? সেইটো কথা মই আজিলৈকে বুজি নাপালোঁ। এজন এম্বুলেন্সত থকা ৰোগী বা তেওঁৰ পৰিয়ালেহে গম পায় তেওঁলোকে হস্পিটালত গৈ পোৱাটো কিমান তেওঁলোকৰ বাবে জৰুৰী হৈ পৰে। হয়তো তেওঁলোকে সময়মতে হস্পিটাল গৈ নাপালে তেওঁলোকৰ আত্মীয়জনক হেৰুৱাব লগা হ'ব পাৰে। বন্ধুসকল, জীৱশ্ৰেষ্ঠ মানুহ হৈ যদি আমি এটা জীৱক জীৱন দান দিবৰ বাবে ইমানখিনি কৰিব নোৱাৰোঁ, তেনেহ'লে আমি জীৱশ্ৰেষ্ঠ হোৱাৰ কিবা অৰ্থ থাকিল জানো? বন্ধুসকল, আপোনালোকেও যদি ভাবে মই কোৱা কথাখিনি শুদ্ধ, তেনেহ'লে মোক কমেণ্ট যোগে জনাব। যদি মোৰ কথাখিনি শুনি ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, সেইসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ সকলো ভিডিঅ' আগতীয়াকৈ পাই থাকে। বন্ধুসকল, প্ৰতি সপ্তাহে এটা নতুন মনৰ কথা লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।